মই যেতিয়া ছত্তীশগড়ত আছিলোঁ 5 তাৰিখে দৈনিক অসমত এটা আৰ্টিকেল দেখিলোঁ। আৰ্টিকেলৰ এটা ৰিভিউৰ দৰে লিখে সাংবাদিক বন্ধু জিতেন চৌধুৰীয়ে প্ৰায় লিখে জিতেন চৌধুৰীয়ে, আৰু সেইটো পঢ়ি মই খুব ভাল লাগিল যে অসমৰ ছোৱালী এজনীয়ে এনেধৰণে ট্ৰেইনিং কৰি বহুতক জীৱিকাৰ পথ দেখুৱাইছে আৰু নিজৰ যিটো ওকালতি প্ৰফেশ্যন আছিলে সেই ওকালতি প্ৰফেশ্যনটো বাদ দি আহি এতিয়ালৈকে ৩,৫০০জনী মহিলাক ট্ৰেইনিং দিছে, স্বাৱলম্বিতাৰ দিশে লৈ গৈছে। ঠিক তেনে এটা ঘটনা মই কেইদিনমান আগতে তাত ছত্তীশগড়ত মহাসমুদ্ৰতো দেখিছোঁ। এজনী ডাইভৰ্চী মহিলাই এনেধৰণৰ কাম কৰি নিজে ঘৰ বাৰী কৰিছে, মাহেকীয়া ইনকাম কৰিছে। সেইকাৰণে হঠাৎ মোৰ প্ৰগ্ৰেমটো যোৰহাটৰ পিনে হৈ গ'ল। এটা মই ঢেকীয়াখোৱা বৰনামঘৰত যোৱা কথা আছিলে। তেতিয়া মই চয়নিকা দাসৰ লগত কণ্টেক্ট কৰিলোঁ আৰু মই ক'লোঁ যে মই তোমাৰ তাত যাম আৰু তোমাৰ এই যি কাম আছে সেই কামটো চাম। আৰু চয়নিকা দাসৰ আজি আহিলোঁ আৰু তেওঁ যিটো কাম কৰি আছে সেই কামটো শলাগিবলগীয়া আৰু অসমৰ যুৱক যুৱতীসকলে এই কামটো চাব লাগে। এইটো এটা আদৰ্শ হিচাপে ল'ব লাগে, কাৰণ আমি বৰ এলেহুৱা জাতি হৈ গৈছোঁ। আমি সকলোৱে কাম কৰিব লাগে। আমি আপোনালোক সাংবাদিক বন্ধুসকলেও চয়নিকা দাসৰ দৰে উদ্যমী যুৱতীসকলৰ কথা লিখিব লাগে, কাৰণ তেওঁলোক হৈছে আনচাং হিৰো, অসমৰ অৰ্থনীতিত আনচাং হিৰো। ধন্যবাদ।